নলবাৰীবাসীৰ কাৰণে অহাকালিৰ দিনটো এটা অত্যন্ত গৌৰৱৰ দিন হ'ব। একেটা দিনতে আমি নলবাৰী সমষ্টিত 576 কোটি টকা ব্যয়েৰে বিভিন্ন প্ৰকল্পৰ নিৰ্মাণ কৰি তাৰ শুভাৰম্ভণি আৰু কিছু নতুন প্ৰকল্পৰ শিলান্যাস কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাইলৈ আহিব। আহিয়ে তেখেতে এখন ৰেলৱে অভাৰব্ৰিজ ঘগ্ৰাপথত শিলান্যাস কৰিব আৰু বহুদিন ধৰি কাম চলি থকা এই বৰকুৰা অভাৰব্ৰিজখন কালি ৰাইজৰ সেৱাত মুকলি কৰি দিব। আৰু আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে এই বৰকুৰাৰ অভাৰব্ৰিজখন আমি কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত কৰিছোঁ। আৰু এই ব্ৰিজখনৰ উদ্বোধন হোৱাৰ লগে লগে নেশ্যনেল হাইৱেৰ পৰা নলবাৰী চহৰৰ এটা ডাঙৰ সমস্যা, যান জঁটৰ সমস্যা বা ৰেলৱে লাইনৰ যি সমস্যা আছিল এই সমস্যাটোৰ সমাধান হ'ব। নলবাৰীৰ যাতায়াত ব্যৱস্থাৰ যথেষ্ট উন্নত হ'ব আৰু মই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পিছতে নলবাৰী চহৰৰ পানী প্ৰকল্প, নলবাৰী চহৰৰ সৌন্দৰ্যবৰ্ধন, আৰবান ফৰেষ্ট, কনভেনশ্যন চেণ্টাৰ, চাৰ্কিট হাউচকে ধৰি ৰাস্তা ঘাট মিলাই 576 কোটি টকা ব্যয়ৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰিব। গতিকে কালিৰ দিনটো নলবাৰীবাসীৰ এটা গৌৰৱৰ দিন। আজিলৈকে হয়তো নলবাৰীৰ ইতিহাসত একেলগে ইমান প্ৰকল্পৰ শুভাৰম্ভণি আৰু ইমান প্ৰকল্পৰ শিলান্যাস একেলগে হোৱা নাছিল। গতিকে কালিৰ দিনটো আমাৰ নলবাৰীবাসী অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু মই আজি ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি চাবৰ কাৰণে ইয়ালৈ আহিছিলোঁ। ব্ৰিজৰ কাম খুব সুন্দৰ হৈছে, সকলোৱে চালে চকুৰোৱা ব্ৰিজ এখন হৈছে আৰু ইয়ে আমাৰ নলবাৰীৰ গৌৰৱ ৰক্ষা কৰিব। তাৰ লগে লগে কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই ব্ৰিজখন নামাঙ্কিত হোৱাৰ লগে লগে কামৰূপৰ গৌৰৱ যশস্যাও এই মাধ্যমেৰে নলবাৰীবাসীয়ে নিজক জিলিকাই ৰাখিব। কেইটামান প্ৰগ্ৰেম থাকিব কাইলৈ আহি থকা ৰাস্তাত আমি ঘগ্ৰাপথত অভাৰব্ৰিজখনৰ শিলান্যাস কৰিম। ইয়াতে ব্ৰিজখনৰ শুভ উদ্বোধন কৰিম বৰকুৰাত আৰু তাৰপিছত গোটেইখিনি প্ৰগ্ৰেম তেখেতে গৰ্ডন খেলপথাৰৰ পৰাই কৰিব। গৰ্ডন খেলপথাৰত ভাৰ্চুৱেলি তেখেতে তাৰ পৰাই সকলোৰ ইনগ্ৰেশ্যন বা শিলান্যাস দুইটা একেলগে তাৰ পৰা কৰিব আৰু তাতে এখন ৰাজহুৱা সভা সম্বোধন কৰিব। আপোনালোকে জানে যে 14 আগষ্ট আমাৰ নলবাৰীৰ জিলা দিৱস। গতিকে জিলা দিৱস উপলক্ষে নলবাৰীবাসীক এটা ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সেই সভাতে তেখেতে সকলোকে সম্বোধন কৰিব। সন্ধিয়া আমাৰ জিলা দিৱসৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীও আছে। গতিকে গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি জিলা দিৱস আৰু নলবাৰী সমষ্টিৰ বিকাশৰ এটা দিন উদযাপন কৰিম। প্ৰসন্ন নাৰায়ণ চৌধুৰী ডাঙৰীয়াৰ নামত এখন পাৰ্ক আমাৰ আছিলে, যিখন পাৰ্ক বৰ বেয়া অৱস্থাত আছিল। গতিকে সেইখনো আমি চাফ চিকুণ কৰি কাইলৈ ৰাইজৰ সেৱাত মুকলি কৰাৰ ব্যৱস্থা ৰাখিছোঁ। গতিকে কাইলৈ পিছবেলাও সেই পাৰ্কখন মুকলি হ'ব। গতিকে মই ভাবোঁ যে নলবাৰীৰ বহুদিনীয়া অভাৱ কিছু অহাকালি পূৰণ হ'বলৈ গৈ আছে। বিশেষকৈ নলবাৰী চহৰৰ খোৱা পানী যোগানৰ অভাৱ, নলবাৰী চহৰত এটা ভাল চাৰ্কিট হাউচ, এটা ভাল কনভেনশ্যন চেণ্টাৰ, এই ধৰণৰ যিবিলাক অভাৱ আছিল, যিখন এখন জিলা সদৰ বা এখন আগশাৰীৰ চহৰত অত্যন্ত প্ৰয়োজন, এই গোটেই প্ৰয়োজনীয় কামখিনি অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে আগবঢ়াই লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।